হেল্ল' গাইজ, এই চাওক আমাৰ ছেক্ৰেটাৰী বাইদেউ কিমান কাম কৰি আছে। আমি দুজনে আমি দুজনে আগত আহিছোঁ ন, বাকীকেইটা অহা নাই। অঁ, ৰাইজে সুখী থকাটো আমাৰ দায়িত্ব, আমি সিহঁতক সুখত ৰখা হয় ন। একো নাই। বাহিৰৰ পৰা অহা মানুহখিনিও যদি কোনোবাই নিজা ঘৰ বনাইছে, আহক ইয়াতে জইন হওক, আহিব খুজিলে যদি ঘৰৰ লবি আপোনাৰ কাৰণে 10 লাখ দিছে, ৰাস্তা বনাই দিছে আৰু বাথৌ মন্দিৰৰ কাৰণে দিছে, শ্মশানৰ কাৰণে দিছে, চব দিলে আহোঁ গাঁও। কিন্তু আমাৰ ইয়াতে আমাৰ মানুহৰ অৱহেলা, আমাৰ মানুহৰ অৱহেলা একচুৱেলি কথাই যেতিয়া প্ৰত্যেক মাহত মিটিঙত এবাৰ দেখা দিবি। এতিয়া আমি পদত নাই সম্পূৰ্ণ মানে নতুনকৈ এটা আৰম্ভ কৰিবলৈ আমাৰো সাহস নাথাকিব। এতিয়া আপোনালোকে আগৰ মানুহখিনিয়ে যিখিনি কৰি থৈ গৈছে তাৰ কাৰণে মানে বহুত মানে শলাগ লৈছোঁ। আৰু আমাক যাতে এনেকৈ আগলৈ উপদেশ দি থাকে, আমাক সকলোৱে আমাক সহায় লাগে। আমাক অকল সহায় হ'লেহে, আমি সহযোগিতা হ'লেহে আমি আগবাঢ়ি যাব পাৰিম। গতিকে এনেকৈ যাতে আমাক সকলোৱে যাতে আমাক উপদেশ দিয়ে তাৰ কাৰণে আশা ৰাখিলোঁ। কাম কৰিছে কৰা নাই, সঁচা কথা কৈছোঁ। মই বহুতবাৰ তেওঁক ৰাস্তাৰ কথা ক'লোঁ, বিভিন্ন ধৰণৰ আমাৰ সমস্যাসমূহৰ কথা অৱগত কৰোঁ, কিন্তু তেওঁ গুৰুত্ব নিদিয়ে। যাৰ ফলত নেকি মই তেওঁৰ এনেকুৱা কৰ্মত প্ৰতিষ্ঠ হয়। মই যোৱা 2024 চনতে জুন মাহত মই AGP মই পদত্যাগ কৰিছোঁ। মোক গোটেই দায়িত্বৰ পৰা মই পদত্যাগ কৰিছোঁ। তাৰ পাছত মই ওদালগুৰি ডিষ্ট্ৰিক্টত BJDত কাম কৰিম বুলি মই ভাৰতীয় জনতা পাৰ্টীত জুন মাহত মই জইন কৰিলোঁ। জুন মাহত মই ভাৰতীয় জনতা পাৰ্টীত জইন কৰাৰ লগে লগে মোক আমাৰ ষ্টেট অফিচত BJDত মোক ইনচাৰ্জ পঠালে, BJD ইলেকশ্যনত। তাতে BJDত মই ইলেকশ্যনত বহু কষ্ট কৰিলোঁ। কিন্তু কথা হ'ল, মই আমাৰ সমষ্টিত মই ভাৰতীয় জনতা পাৰ্টীৰ মই কাম কৰা নাই। এইটো কাৰণত কৰা নাই মানে মোৰ ইচ্ছা, যিহেতু মই আমাৰ অৱপদলে যেতিয়া মোক গাঁওখনত কোনো এটা সহায় নকৰিলে, মই ভাবিলোঁ তেতিয়া মই নিৰাশ হৈছোঁ যে মই ৰাস্তা পদূলি এটা কৰি দিব নোৱাৰিলোঁ। মই ৰাজনীতিত মই কি কাৰণত মই কৰিম, কিন্তু এতিয়াৰ কথাটো সম্পূৰ্ণ বেলেগ। এতিয়াৰ বিধায়ক বেলেগ, হয়নে? তেতিয়াৰ বিধায়ক ব্ৰহ্মেন্দ্ৰ নাথ কলিতা, এতিয়াৰ বিধায়ক আমাৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে তেনেকুৱা ক্ষেত্ৰত মই ভাবিছোঁ, যদি আমি সকলোৱে যদি এক হৈ থাকোঁ, আমি নিশ্চয় আমাৰ ৰাস্তা পদূলিয়ে হওক, আমাৰ ঘৰে হওক, আমি ভাল কৰিব পাৰিম। আৰু হয়তো কিছু কাম আমি আমাৰ কটাবাৰী বড়ো মহিলা সমিতিৰ সাধাৰণ সভা এখন অনুষ্ঠিত হ'ব। সেয়েহে আমি আমাৰ হলটো চাফা কৰি আছোঁ আৰু ভাৰতীয়ে ৰুমটো ঝাৰু মাৰি আছে। আৰু বাকী কেইজন অহা নাই, আহি আছে লাহে লাহে ন। এয়া আমাৰ গোটেই সদস্য আহি আছে। এয়া নোৱাৰোতো, মোৰো ঘৰত কিমান মই কৰিলোঁ, শেষ কৰিলোঁ। আৰু কোনোবা বেলেগ আছে নেকি? বেলেগতো নাই। মহিলা কমিটিৰ মিটিং, ভোটৰ কিবা চব একেলগে মিলাই দিছোঁ।